হয়চক দেউৰী জনগোষ্ঠীৰ যি বিহু সেই বিহু উদযাপন কৰি থকা হৈছে ডিমুৰ আসলতে বহু জাতি জনগোষ্ঠীয় লোক ইয়াতে বসবাস কৰে আৰু মই ডিমুৰ একেবাৰে ভিতৰুৱা টেঙাপানী অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াৰে লোকসকলে যি আজি পৰম্পৰাগতভাৱে তেওঁলোকৰ যি বিহু তেওঁলোকে বিদায় দিব বিহু উৰুৱাব মই ইয়াৰ পোনপ্ৰথমে কেমেৰাত কোনেও এই দৃশ্য দেখুওৱা হয়তো নাই কিয়নো তেওঁলোকৰ পৰম্পৰা আছে এই যিসকল যি ৰীতি নীতি আছে তেওঁলোক কোনেও ইয়াক কেমেৰাত আবদ্ধ কৰিব নোৱাৰিব গতিকে আমি তাৰ পৰা কিছু নূলত আহি উপস্থিত হৈছোঁ আৰু আমাৰ সৈতে এই যি দেউৰী জনগোষ্ঠীয় লোকসকলৰ এই পূজা অনুষ্ঠিত কৰি আছে তেওঁলোকৰ বয়োজ্যেষ্ঠ আমাৰ লোক আমাৰ সৈতে উপস্থিত আছে আমি তেওঁলোকৰ কিছু ৰীতি নীতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু আপোনালোকৰ ৰীতি নীতিবোৰ সম্পূৰ্ণ পৃথক অকণমান বুজাই কওকচোন কেনেধৰণে আজি অনুষ্ঠানটো আপোনালোকৰ ৰীতি নীতিখিনি গোটেইখিনি ব্যাখ্যা কৰিবলৈ বহুত সময় লাগিব গতিকে মই চমুকৈ ক'ম যে আমাৰ দেউৰীসকলৰ তিনিটা পূজা আছে প্ৰধানকৈ তিনিটা পূজা যিকেইটাক বৰ পূজা বুলি কোৱা হয় মাঘৰ বৰ পূজা বহাগৰ বৰ পূজা আৰু শাওনৰ বৰ পূজা আৰু তাৰ ভিতৰত এই বহাগৰ যিটো পূজা এই বহাগৰ বৰ পূজাটো আটাইতকৈ ডাঙৰ আৰু বহাগৰ বৰ পূজাৰ লগত আকৌ বহাগ বিহুৰ ওতঃপ্ৰোত সম্পৰ্ক তাৰমানে থানত পূজা নোহোৱাকৈ বিহু উদযাপন নহয় আৰু এটা আমাৰ সকলো তিনিও খেলৰ পৰম্পৰাগতভাৱে বহাগৰ প্ৰথম বুধবাৰটোতহে পূজা সমাপন কৰি বিহু আৰম্ভ কৰা হয় 15 এপ্ৰিলত বহাগ বিহু আৰম্ভ হৈছে 15 এপ্ৰিলৰ পৰা আজি 24 এপ্ৰিল শুক্ৰবাৰ আজি শুক্ৰবাৰ দিনটোত কিন্তু বহাগ বিহু আমাৰ দেউৰীসকলৰ টেঙাপানী খেলৰ বিশেষকৈ সামৰণি পৰে ইয়াতকৈ পিছত আৰু বিহু নাথাকে আৰু আগতেও সামৰণি পৰিব নোৱাৰে নিৰ্দিষ্ট দিন নিৰ্দিষ্ট সময় নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰিত হৈ থাকে সেইমতে হয় কালি থানত সামৰণি হৈছে ৰাইজে কালি গৈ থানত শেষ কৰাৰ অনুপাতে কালি সেৱা কৰি আহিছে সকলো ৰাইজে আৰু আজি নৈ পাৰত প্ৰাকৃতিক এটা নদীৰ পাৰত বিহুৰ আনুষ্ঠানিকভাৱে বিহু উৰুৱা আজি সমাপন কৰা হৈছে আৰু অন্যান্য বিহুটোতকৈ ইয়াৰ ঢোলৰ চাপৰ বেলেগ ইয়াৰ নামবিলাক বেলেগ নিৰ্দিষ্ট কিছুমান বিহু উৰুৱাৰ নাম থাকে সেই নামবোৰ গাই তাৰ তালে তালে গোসানী নাচে আজি তিনিগৰাকী গোসানী আছে ন কোঁৱৰ সাত কোঁৱৰ আৰু বুঢ়া দেও বুলি কয় ডাঙৰ এই তিনিগৰাকী গোসানী নাচি আছে আৰু এখন নাও সজায় আমাৰ নাওখনত বিভিন্ন ধৰণৰ বিধিমতে এটা পূজা কৰে তাতো এটা পূজা কৰে নাও নিৰ্দিষ্ট সময়ত যেতিয়া পূজা সমাপন শেষ হৈ যাব তেতিয়া আমাৰ নামতীসকলে পূজাৰীসকলৰ নিৰ্দেশ মৰ্মে তাৰমানে পূজা সমাপন হ'ল এতিয়া সামৰণি মাৰিব পাৰি এনেকুৱা যেতিয়া ইংগিত দিব তেতিয়া আমাৰ নামতীসকলে নিৰ্দিষ্ট এষাৰ নাম গাব যিষাৰ নাম মানে নাও উটুৱাৰ লগত সম্বন্ধ আছে যেনে নাও মিলি যায় এনেকুৱা শব্দ এটা আছে সেই শব্দটো কোৱাৰ লগে লগে আমাৰ 4জন দায়িত্বপ্ৰাপ্ত লোকে নাওখন ধৰিব গোসানীও লগে লগে আহিব ঢোল বজাই বজাই ডেকা বুঢ়াৰী সকলোৱে আগলৈ আহিব আৰু নৈ পাৰত থিয় হৈ নাওখন মাজলৈ ঠেলি নাওখন উৰুৱাই দিব আৰু উটুৱাই দিয়াৰ লগে লগে পাৰত গোসানীসকল তেওঁলোকৰ গাৰ পৰা গোসানী আঁতৰি যাব তেতিয়া ধৰিব লাগিব আৰু যদি ধৰা নাযায় তেতিয়া তেওঁলোক পানীত নামি যোৱাৰ সম্ভাৱনা আশংকা আছে পানীত নামি ধৰিব নোৱাৰিলে হয়তো উটি গুচি যাব এনেকুৱা ধন্যবাদ জনাইছোঁ আপুনি বিশদভাৱে আপোনালোকৰ পৰম্পৰা আৰু দেউৰী জনগোষ্ঠীৰ যি বিহু উৰুৱাৰ পৰম্পৰা সম্বন্ধে আমাক বিতংকৈ বুজাইছে আৰু মই দেখুৱাইছোঁ মোৰ পাছফালে এয়া ব্ৰহ্মপুত্ৰ ইয়াতে দিহিং নদী আহি সংযোগ হৈছে আৰু ইয়াৰ এই স্থানতেই আৰু কিছু সময়ৰ পাছতেই দেউৰী জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ সম্পূৰ্ণ ৰীতি নীতি আৰু পৰম্পৰাৰে এই যিখন নাও বুলি ইতিমধ্যে উল্লেখ কৰিছে সেই নাওখন কলেৰে সজোৱা নাওখন তেওঁলোকে লুইতৰ বুকুত উৰুৱাই তেওঁলোকৰ এই বছৰৰ বাবে বিহুৰ সামৰণি মাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰত